हेलो गाइस वेलकम टू चैनल मैं जयন্ত বিশ্ব और आज माघर आज 1 तारिख गति आई आसो थेथा गथान जो स्किप नकर चाई रखिब आओ হয় गाइस बर्तमान आई मैं पय ना थान पय ना और थान नापाते आपनार ভাল खेती এখন দেখছো একদম বাংনার খেতি এই শাক অকল বাংনাই বাংনা শাক পুরা লাগি আছে শাক একদম দুনিয়ার অকল বাংনার খেতি এই শাক কি ডাঙৰ ডাঙৰ বাংনা শাক এগলাখান পুরা লাগি আছে আর গতিকে মই আর দেখাইছো আপনার কিছুমান বস্তু মানে কিমান মানে বিঘা এটা করছি বাংনা মই এখতৰ পৰা জানি লম বাংনা কে বিঘা মান করছি এবার 4 বিঘা মানে 4 বিঘা যি বাংনা করছে আপনালোকে বাংনা ধরক কোনটো মাহ পৰা চিংছে আপনালোকে আর এক মাস হইল 1 মাহ হৈ গেল আৰু এই বাংনা কিমানকে বিক্রি কৰিছে আপনালোকে 10 টাকা 10 টাকা 10 টাকা 15 টাকা দিয়ে আৰু আপোনালোকে ন হ্যাঁ গতিকে কিমান মান টকাৰ বাংনা বিক্রি কৰিলে তাকলগি বেশি পাওয়া নাই তথাপিও 60-70 মান পাইছি আপোনালোক মই দেখাই আছো জালাৰ খেতি শাক এতে মোটামুটি 4-5 বিঘাৰ বেছি হ'ব নাকি 10 বিঘা মান হ'ব ন আৰু জালা শাক নাই ধুনীয়া জালা এই শাক জালা ধুনীয়া জালা মানে কি আমি এটা জালা লম কম দামতে জালা লম ন 2 টাকা কিলো 2 টাকা কেজি কত পাব আজিকালি বজাৰত 20 টাকা পোৱা গতিকে 2 টাকা কেজি জালা লম বাংনা লম মোটামুটি কেই টাকা মই 10 কেজি 20 টাকা 10 কেজি বাংনা 20 টাকা ভাই কত পাব গতিকে আহক বেঙেনা চিনি আছে বাংনা চিঙি আছে এই মানুহ যদি বাংনা চিঙি আছে আমাৰ কাৰণে গতিকে চাকচোন ইমান কমত যিহেতুকে পাম আমি লৈ যাম হয়নে নহয় গতিকে চাক কিনি চাৰিওফালে জ্বালাই জ্বালাই চাক আচলতে কি জানে গাড়ী মটৰ লৈ দি এনে কিছুমান বাগান দেখা পালি সোমাই যাব সোমাই গ'লে হয়তো আপুনি 50 টকাত 20-30 কেজি মাল লৈ যাব পাৰিব হয় প্ৰথমতে আহি মই প্ৰথমতে আপোনালোক মহাদেৱৰ লিংগটো দেখাইছোঁ আৰু চাক তাতে মই ধুনীয়া কৰি ধূপ লগালোঁ আৰু যাত্ৰীবিলাকক চাক চাকি লগাই ধূপ লগাই আছে গতিকে আৰু এই গছজোপা চাক গছজোপাত কিমান ধুনীয়া ধুনীয়া কাপোৰ চাক মানে কিছুমানৰ মনৰ কিবা থাকলি তাতে কাপোৰ বান্ধি যায় আৰু চাক এইফালে চাক দোকান ফুলৰ দোকান গামছাৰ দোকান চাৰিওফালে দোকানে দোকান আৰু মানে যাত্ৰী কোনো শেষ নাই চাক চাৰিওফালে যাত্ৰী গতিকে আপোনালোক মই ঘূৰি ঘূৰি দেখাই আছোঁ 100 কৰি মই আহি আছোঁ একদম মেইন জাগাক লগি আৰু চাক আহি মেইন গেটটো পালে গতিকে সম্পূৰ্ণ কৰি মই আপোনালোক গেটটো দেখাই আছোঁ ৰ'ব ধুনীয়া কৰি এইফালে চাক মানে মানুহ কম নাই চাৰিওফালে এই চাক চিৰি চিৰি থেতা গৈ থান গতিকে আহক এইবাৰ মই মন্দিৰৰ ভিতৰত লাহে লাহে সোমাইছোঁ এই চাক ধুনীয়াকৈ মেইন গেটত একদম চেল্ফি মাৰি আছে এইফালে চেল্ফি চাক আৰু এই গছজোপা চাক এই গছজোপাৰ এটা সাংঘাতিক মাহাত্য এই গছজোপাতে থাকে মেইন শ্ৰীকৃষ্ণ আৰু গোপালবিলাক গতিকে আৰু চাক এই যিটো বাচ্চা ল'ৰা আছে মানে ফুল দি আছে হাতীত আপোনালোকে গমে পাইছে মানে কিছুমানক ফটা দি আছে তেওঁ হৈছে মেইন গোপাল তেওঁৰ গাত বৰ্তমান ভগৱান লাগি আছে তেওঁ যেনেকৈ আশীৰ্বাদ দিয়ে সেনেকৈ মানে ফলি যায় আৰু গতিকে এই যাত্ৰীবিলাকক চাক একদম থিয় হৈ আছে কিছুমানে ধৰক চাকি লগাবৰ কাৰণে মানে জাগা পোৱা নাই ইমানেই যাত্ৰী আপোনালোকে গমে পাইছে দেখি পেলাই ভিডিঅ'টো আৰু চাক চাৰিওফালে মানুহ গতিকে সাংঘাতিক মাহাত্য এই থানখনত অসমৰ ইমূৰৰ পৰাই সিমূৰকলৈকে এই থানখনৰ কথা আজি মই নতুনকৈ কোৱা কথা নহয় সকলোৱে জানে গতিকে আপোনালোক চাৰে দোকান মই দেখাই আছোঁ গতিকে চাক ভিতৰতো ইমান মানুহ আৰু বাহিৰততো কিমান মানুহ আছে আপোনালোকে হয়তো গমেই পাইছে গতিকে এনেকৈ আৰু কিছুমান দৃশ্য আপোনালোক মই দেখাই আছোঁ গতিকে আহক